আমাৰ এটা কথা আছে নহয় শব্দই ব্ৰহ্ম বুলি নকয় জানো শব্দই ব্ৰহ্ম বুলি আমি অসমীয়াত কওঁ তাৰ মানে হ'ল আমি যিটো কথা কৈছো সেই কথাখিনি কিবা নহয় কিবা এটা এফেক্ট শুনাজনৰ ওপৰত হয়েই হয় শুনাজনৰ ওপৰত আপুনি ডাইৰেক্টলি হৈছে ইনডাইৰেক্টলি হৈছে কেনেকৈ হৈছে ক'ব নোৱাৰে কিন্তু এফেক্ট হোৱাটো খাটাৰ এতিয়া ধৰক আমি ষ্টুডেণ্টবোৰক যিবোৰ কথা কওঁ আমি সেই কথাবোৰে সিহঁতৰ মনত কেনেকৈ এফেক্ট কৰে চাবচোন এটা সৰু কাহিনী এটা হাতীৰ পোৱালি এটা জংঘলৰ পৰা লৈ আহিলে আহি পোৱালিটো সৰু তাক কি কৰিব বাৰু মাউতে ভৰিখন গছত বান্ধি থব ডাঙৰ শিকলি এডালেৰে সি কি কৰিব খুব যুঁজিব তাৰ পৰা গুচি যাব লাগে সি যুঁজি থাকিব কিন্তু সি নোৱাৰিব কাৰণ শিকলিডাল তাতকৈ ডাঙৰ মোটা শিকলিৰে বান্ধি থৈ দিছে এটা সময়ত ইমান যুঁজি এমাহ যুঁজিব যেনিবা সি 6 মাহ যুঁজিব তাৰপিছত যেতিয়া নোৱাৰিব তাৰপিছত সি আৰু যুঁজা কি কৰি দিব বন্ধ কৰি দিব সি কিন্তু লাহে লাহে ডাঙৰ হৈ গৈ থাকিব হাতীটো ডাঙৰ হৈ গৈ থাকিব শিকলিডাল সৰু হৈ গৈ আছে তাৰ কাৰণে গতিকে এটা সময়ত সি এটা প্ৰকাণ্ড হাতী হ'ব তাক এডাল সৰু ৰছী এডালেও যদি গছ এডালত বান্ধি থৈ দিয়ে সি এনেকৈ চাই যদি দেখিছে বান্ধি থৈছে সি আৰু চেষ্টা নকৰে মানে কি বুজে যে তাৰ মনত সাইকোলজিত এইটো সোমাই গ'ল যে কি মই এইটো নোৱাৰো গতিকে সি যেতিয়া প্ৰথমতে যিমান চেষ্টা কৰিছিলে সেই একেটা চেষ্টা যদি পিছত সি কৰিলেহেঁতেন হয়তো সিমান প্ৰয়োজনেই নাছিলে সি তাৰ পৰা ওলাই যাব পাৰিলে হয় কিন্তু সি মনে মনে কি স্বীকাৰ কৰিলে বস্তুতা স্বীকাৰ কৰি ল'লে যে মই এইটো নোৱাৰো একেটা কথাই আমাৰ ল'ৰা ছোৱালীৰ লগত হয় আমি কেতিয়াবা জানি হওক নাজানি হওক ল'ৰা ছোৱালীকো কওঁ নিজৰ ল'ৰা ছোৱালীকো কোৱা যায় বহুতো মাক বাপেকে মই দেখিছোঁ ডাইৰেক্ট মোৰ সন্মুখতো কৈছে বহুতে বা আমি ষ্টুডেণ্টকো কওঁ যে ই এইটো নোৱাৰে আমাৰ এই অংকত বৰ গাধা আমাৰ এই ইংৰাজীত বৰ কেঁচা এই শব্দবিলাক কওঁ তই গৰু এইটো নোৱাৰ তই গৰু নেকি এনেকুৱা ধৰণৰ কথাও কিছুমানে কৈ দিয়ে মানে এই কথাবিলাকে ল'ৰা ছোৱালীৰ সাইকোলজিত বহুত ডাঙৰ এফেক্ট কৰে যেতিয়া আমি সকলোৱে জানো যে শব্দই ব্ৰহ্ম তেতিয়াহ'লে এনেকুৱা শব্দ এটা কেলে আমি মুখৰ পৰা উলিয়াও যিটো শব্দই আমাৰ সন্মুখত থকাজনক কি কৰে তেওঁ অসুবিধাৰ ফালে লৈ যায় এতিয়া একেখিনি কথাকে ছাৰে যেনেকৈ ইনডাইৰেক্টলি কৈ ল'ৰাজনক এটা সন্মান পৰ্যায়লৈকে আনিছে ছাৰে জানে কাৰণে আনিছে কিন্তু নজনা এজনে হয়তো ডাইৰেক্ট কৰিব যে মাংস খাবই লাগে বুলি এনেকৈ দি দিব তাৰ কাৰণে সি কি ক'ব অফেণ্ডেড হৈ যাব এটা বাচ্চাই যেতিয়া ৱালত লিখি থাকিব সৰু বাচ্চা এটা যদি ৱালত লিখি থাকে আপুনি যদি খং উঠিব আপোনাৰ ঘৰ নতুনকৈ ৰং কৰিছে সোমাইছে বাচ্চাটোৱে ৱালত লিখি থাকে সদায় খং উঠিব পাৰে আৰু দেউতাকে যদি কামৰ পৰা আহি খং কৰি ল'ৰাটোক কয় তই এইবোৰ কি কৰি আছ এইবোৰ কাম নকৰিবি এনেকৈ দুটা ধমকি দিলে দেউতাকে হয়তো ভবাই নাই এই ধমকি দুটাৰ পিছত সি কি কৰিব পিছদিনা সি আৰু লিখিব তাৰ ঠাইত যদি দেউতাকে আহি ক'লেহেঁতেন যে তই এইবোৰ কৰিছ নি তই এতিয়া ডাঙৰ হৈছ দেই ডাঙৰ ল'ৰা এইবোৰ কাম কৰিলে নাই তই এতিয়া বেলেগ কাম কৰ ডাঙৰ হৈছ এতিয়া ডাঙৰ হৈছ বুলি এতিয়া কৈ দিলে সেইটো তাৰ সাইকোলজিত কি হ'ব মই ডাঙৰ হৈছোঁ সি নিজকে ডাঙৰ বুলি প্ৰতিপন্ন কৰিব যাব ডাঙৰ বুলি প্ৰতিপন্ন কৰোঁতে সেইটো কাম কি কৰিব সি এৰি দিব একেটা কথাকে দুই ধৰণে কৰিব পাৰি ঠিক তেনেকৈ এতিয়া আমি জানো যে চিগাৰেট খোৱাটো সকলোৰে কাৰণে কি বেয়া কথা যে চিগাৰেট খালে কি হয় মানুহৰ কেঞ্চাৰ পৰ্যন্ত হৈ মৃত্যু হ'ব পাৰে এতিয়া এটা ডেকা ল'ৰা এটাৰ লগত যদি আপুনি এনেকৈ কথা পাতে যে চিগাৰেট খাইনো কিমান মৰে তাতকৈ 5 গুণ মানুহ ৰোড এক্সিডেণ্টত মৰে এনেকৈ যদি কৈ দিয়ে সিও জানে যে চিগাৰেট খালে বেমাৰ হয় মৰিব পাৰে ময়ো জানো কিন্তু কথাটো এনেকৈ কৈছে যে চিগাৰেট খোৱাতকৈ দেখোন বেছি মানুহ ৰোড এক্সিডেণ্টত মৰি আছে তেতিয়া তাৰ সাইকোলজিত কি হ'ব তাতকৈ চিগাৰেট খোৱাই ভাল এনেকুৱা নিচিনা কথা ইনডাইৰেক্টলি এটা আহি যাব যে সেইকাৰণে কি হয় প্ৰতিটো কথাই আমি কওঁতে আমি নভবাকৈ কওঁ কিন্তু কোৱাজনৰ কি হয় ঠিক কোৱাজনৰ মনত একো ইমান এফেক্ট নকৰিব পাৰে কিন্তু শুনাজনৰ মনত কেনেকৈ এফেক্ট কৰে শুনাজনেহে জানিব এতিয়া আৰু এটা ল'ৰা ধৰক যে দেউতাকৰ পৰা খুব এটেনশ্যন বিচাৰে এপ্ৰিচিয়েশ্যন বিচাৰে যে দেউতাই মোক ভাল পাব লাগে আৰু যে মই এইটো কৈছোঁ দেউতা প্ৰাউড ফিল কৰিব লাগে সি সৰু সুৰা কাম কৰি থাকে দেউতাকে ঠিক আছে এনেকৈ কৈ থৈ গ'লে এদিন লাষ্টত সি কি কৰিলে সি যিমান পাৰে চেষ্টা কৰি আছে সি তাৰপিছত ক্ৰিকেট খেলিলে ক্ৰিকেট খেলি সি ষ্টেট লেভেলত সি ক্ৰিকেট খেলি মেন অফ দ্য মেটচ পালে মেটচ এখনত ফাইনেল মেটচখনত সি প্ৰথম চিন্তা তাৰ এইটো হৈছে দেউতাই এইটো কথা শুনি খুব ভাল পাব সি দেউতাকক ফোন কৰিছে দেউতা মই মেন অফ দ্য মেটচ পালোঁ খেলত দেউতাকে কৈছে ৰচোন মই বিজি আছোঁ পিছত পাতি আছোঁ কি হ'ব বাৰু ল'ৰাটোৱে দেউতাকে সেইটো ভবাই নাই দেউতাকে ভালেই পাব নিশ্চয় সেইটো খবৰত কিন্তু সেইটো সময়ত দেউতাকে কি ক'লে যে মই বিজি আছোঁ 3টা শব্দ মই বিজি আছোঁ সেই 3টা শব্দই ল'ৰাটোক গোটেই সাইকোলজি চেঞ্জ কৰি দিব তাতকৈ মই নেখেলাই ভাল তাতকৈ খেলাই এৰি দিব সি তাতকৈ বেয়া কামত হাত দিব যা মোৰ প্ৰতি যদি গুৰুত্বই নাই তেতিয়াহ'লে মই বেয়া কাম কিন্তু দেউতাকে কৈছিলে কেইটা শব্দ 3টা শব্দহে কৈছিলে মই বিজি আছোঁ দেউতাকে যদি তাৰ ঠাইত এটা শব্দই ক'লেহেঁতেন যে কংগ্ৰেচুলেশ্যন সেই এটা শব্দই কি কৰিলেহেঁতেন তাৰ জীৱনটো বেলেগ ফালে লৈ গ'লেহেঁতেন কিমান ডাঙৰ কথা নহয় জানো
গতিকে যে শব্দই ব্ৰহ্ম এইটো আমি মুখেৰেতো কওঁৱেই, কিন্তু অনুভৱ কৰাও প্ৰয়োজন। ঠিক আছে।